নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে কোটি কোটি কৰ্মচাৰীৰ বাবে ডাঙৰ উপহাৰ 4% বৃদ্ধি কৰিলে মৰকীয়া বানাস কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকল ইয়াৰ ফলত উপকৃত হ'ব 1 জানুৱাৰী 2024 পৰা কৰ্মচাৰীসকলে লাভ কৰিব এই সুবিধা মোদী চৰকাৰে কেবিনেটত ল'লে এই সিদ্ধান্ত কোটি কোটি কৰ্মচাৰীৰ বাবে এয়া এক ডাঙৰ উপহাৰ এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে মিয়া ভাষাক লৈ হুংকাৰ বদৰুদ্দিন আজমলৰ মিয়াক আমি সংসদলৈ লৈ যাম সদনত মিয়া ভাষা ক'ব AIUDFৰ সাংসদে সভাতেই মিয়া ভাষা জিন্দাবাদ দিলে আজমলে মিয়া MP জিন্দাবাদ ধ্বনিও দিয়া হ'ল আজমলৰ সভাত মিয়া ভাষাতেই সংসদত সকলো কথা উল্লেখ কৰিব AIUDFৰ সাংসদে কাৰ্বি ডিমাচা যদি সাংসদ হ'ব পাৰে মিয়া কিয় হ'ব নোৱাৰিব নগাঁৱত আমি 64% মিয়া মানুহ আছো এইবাৰ নগাঁও সমষ্টি মিয়াক দিবই লাগিব চিধাচিধি যদি নিদিয়ে আমি কাঢ়ি ল'ম নগাঁৱত AIUDFৰ প্ৰাৰ্থী আমিনুল ইছলামক লগত লৈ এই হুংকাৰ বদৰুদ্দিন আজমলৰ মিয়া ভাষাক লৈ হুংকাৰ বদৰুদ্দিন আজমলৰ এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে দেশৰ কোটি কোটি লোকৰ বাবে ডাঙৰ ঘোষণা 2025 চনলৈকে প্ৰতিটো চিলিণ্ডাৰত ৰেহাই পাব 300 টকা 31 মাৰ্চ 2025 চনলৈকে এই ঘোষণা মোদী চৰকাৰৰ 10 কোটি পৰিয়ালে লাভ কৰিব এই সুবিধা প্ৰতি মাহে এটা চিলিণ্ডাৰত ৰেহাই পাব 300 টকাকৈ ৰেচন কাৰ্ডৰ লগতে উজ্জ্বলা আঁচনিৰ চিলিণ্ডাৰ থকা লোকে লাভ কৰিব এই সুবিধা কেন্দ্ৰীয় মন্ত্ৰী পীযূষ গোয়েলৰ বৃহৎ ঘোষণা দেশৰ কোটি কোটি লোকৰ বাবে এয়া এক ডাঙৰ খবৰ এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে বিনামূলীয়া বিদ্যুতৰ বাবে শীঘ্ৰেই কৰক আবেদন এতিয়াৰ পৰা লাভ কৰিব বিনামূলীয়া বিদ্যুৎ আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া মুকলি কৰা হৈছে এটা বিশেষ নম্বৰ 1 কিলোৱাট লগালে 30,000 টকাৰ ৰাজসাহায্য 2 কিলোৱাট লগালে পাব 60,000 টকা 3 কিলোৱাটৰ সোলাৰ লগালে চৰকাৰে দিব 78,000 টকা বিনামূলীয়া বিজুলীৰ লগতে কৰিব পাৰিব উপাৰ্জন 300 ইউনিট বিজুলী বিনামূলীয়াকৈ লাভ কৰিব আপুনি বিনামূলীয়া বিদ্যুতৰ বাবে কেনেদৰে কৰিব আবেদন 5টাকৈ স্তৰত সম্পন্ন হ'ব এই আবেদন প্ৰক্ৰিয়া প্ৰথমে APDCL www.apdcl.org ৱেবছাইট খোলক তাৰ পিছত PM সূৰ্যঘৰৰ বাবে বিক্ৰেতাৰ পঞ্জীয়নত ক্লিক কৰক পৰৱৰ্তী সময়ত এখন প্ৰপত্ৰ খোল খাব উক্ত প্ৰপত্ৰত আপোনাৰ নম্বৰ ঠিকনা মোবাইল নম্বৰ ইমেইল পান নম্বৰ GSTIAN নম্বৰ পঞ্জীয়ন কৰক সকলো তথ্য সম্পূৰ্ণ কৰি সম্বলিত আবেদন পত্ৰখন দাখিল কৰক অধিক তথ্যৰ বাবে যোগাযোগ কৰক 19127575999966 নম্বৰত বিনামূলীয়া বিদ্যুতৰ বাবে শীঘ্ৰেই কৰক আবেদন এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে অসমৰ আৰ্হিত মাদ্ৰাছা বন্ধ কৰিব যোগী আদিত্যনাথে বিজেপি চৰকাৰে বন্ধ কৰিব পাৰে 13,000খন মাদ্ৰাছা বন্ধৰ বাবে গঠন কৰা হৈছে SITৰ তথ্য প্ৰকাশ কৰা হৈছে উপসাগৰীয় দেশৰ পৰা ধন আহে মাদ্ৰাছালৈ SITৰ ৰিপৰ্টৰ ভিত্তিত মাদ্ৰাছা বন্ধ কৰিব পাৰে যোগী চৰকাৰে অসমৰ আৰ্হিত মাদ্ৰাছা বন্ধ কৰিব যোগী আদিত্যনাথে MAYৰ ঘৰৰ বাবে আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ প্ৰকাশ কৰা হ'ল হিতাধিকাৰীৰ তালিকা নতুনকৈ 5,55,555টা পৰিয়ালে লাভ কৰিব ঘৰ নতুনকৈ 1,30,000 লোকে কৰিব পাৰিব আবেদন অসমবাসীৰ বাবে প্ৰধানমন্ত্ৰীয়ে কাইলৈ প্ৰদান কৰিব ঘৰৰ বাবে ধন শীঘ্ৰেই কৰক ঘৰৰ বাবে আবেদন 31 ডিচেম্বৰ শেষ তাৰিখ ঘোষণা কৰা হৈছে PMAYৰ সময়সীমা 31 ডিচেম্বৰ 2024 লৈ বৃদ্ধি কেনেকৈ কৰিব আবেদন PMAYৰ পৰ্টেলত গৈ অনলাইন আবেদন কৰিব পাৰিব PMAYmiss.gov.in ৱেবছাইটত গৈ আবেদন কৰিব লাগিব আবেদন কৰিবলৈ কি নথিপত্ৰ লাগিব আবেদনকাৰী আধাৰ কাৰ্ড পান কাৰ্ড বেংকৰ পাছবুক আয়ৰ প্ৰমাণপত্ৰ জাতিগত প্ৰমাণপত্ৰ ৰেচন কাৰ্ড মোবাইল নম্বৰ পাছপোৰ্ট আকাৰৰ ফটো লাগিব অফিচিয়েল ৱেবছাইটৰ হোম পেজলৈ যাব লাগিব সিটিজেন এছেছমেণ্টত ক্লিক কৰক ইয়াৰ পাছত খোল খাব এখন নতুন পেজ অনলাইন এপ্লিকেশ্যন অপশ্যনত ক্লিক কৰক লাভ কৰিব আবেদনৰ পত্ৰ পূৰণ কৰি সাবমিট অপশ্যনত ক্লিক কৰক মধ্যবিত্ত শ্ৰেণীৰ লোকেও পাব এই
আঁচনিৰ সুবিধা বছৰি ৩ পৰা ৬ লাখ টকা আয়ৰ লোকে কৰিব পাৰিব আবেদন কৰিবলৈ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড আধাৰ নথকা ব্যক্তিয়ে কৰিব নোৱাৰিব আবেদন বেংকৰ পাছবুক পান কাৰ্ড আয়ৰ প্ৰমাণপত্ৰ জাতিগত প্ৰমাণপত্ৰ আৰু এখন ৰঙীন ফটো লাগিব আবেদনৰ বাবে